আমাৰ ডিফু সমষ্টিৰ ইলেকশ্যনটো টেম্পাৰিং কৰিহে বিজেপিক জিকাইছে। যিমান ইলেকশ্যন দিনত পলিং কৰিছিল সেইটোতকৈ বেছি 5,000 বেছি ভোটটো পালে পিছত, আৰু 7টা পলিং ষ্টেচনটো অপেনে নকৰিলে, গন্তি নকৰিলে, এনেকুৱা অৱস্থা। সেইকাৰণে এই যোৱা যিটো ইলেকশ্যন হৈ গ'ল সেইটো টেম্পাৰিং কৰিছে, এইটো এনেই জিকাইছে, আচল জিকা নহয়। হয়, কৰিমগঞ্জতো হৈছে। কৰিমগঞ্জৰ 3,000কৈ বেছি, আমাৰতো 5,000 বেছি ভোট, হিচাপ নাই সেইটো ক'ৰবাৰ পৰা ওলালে। সেইকাৰণে এইটো কথা আমি চিন্তা কৰি আছোঁ, কি কৰিলে ভাল হ'ব। আমি জনাইছোঁ ইলেকশ্যন কমিশ্যনাৰক, তেওঁলোকে আমাক ক্লেৰিফিকেশ্যন দিব লাগে এইটোৰ ওপৰত। যদি ক্লেৰিফিকেশ্যন নিদিয়ে তেতিয়াহ'লে আমি বাধ্য হ'ম কোৰ্টৰ ওচৰত চাপিবলৈ। আজিৰ কথা যিটো আঞ্চলিক দলসকলে আমি ইয়াত একতা হ'ব লাগে বুলি আমি আজি মিটিং কৰিছোঁ, সেইটো আমাৰ অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ ফালৰ পৰা আমি মানি লৈছোঁ, এগ্ৰী কৰিছোঁ এইটোৰ লগতে। কাৰণ আমাৰ ৰিপ্ৰেজেণ্টেটিভসকলে নিজৰ ফেমাছ হ'বলৈ কাৰণে অন্য ষ্টেটৰ কথা, অন্য এৰিয়াৰ কথা কৈ পেলাই পাৰ্লিয়ামেণ্টত ফেমাছ হ'ব পাৰে, কিন্তু তেওঁ যদি নিজৰ এৰিয়াৰ কথা ক'ব নোৱাৰে তেতিয়াহ'লে আমাৰ একো কামত নহয়। মই যদি নিজৰ কথা ইয়াত অসমৰ কথা যদি ক'ব নাজানো তেতিয়াহ'লে মই তাত গৈ পেলাই থিয় হৈ থকা একো কাম নাই। আৰু যদি তেনেকুৱা হয় তেতিয়াহ'লে আমাৰ গোটেই, আৰু আমাৰ নিচিনা যদি এনেকৈ আমাৰ নিজৰ কথা যদি ক'ব নোৱাৰা মানুহে যদি ভৰ্তি হয় পাৰ্লিয়ামেণ্টত তেতিয়াহ'লে ইণ্ডিয়ান নেশ্যনটো কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। আমি শক্তিশালী হ'ব লাগে ইন অৰ্ডাৰ টু মেক ইণ্ডিয়া, দ্য হোল ইণ্ডিয়া শক্তিশালী, এইটোহে কথা। সেইকাৰণে আমি সদায় আমাৰ ৰিপ্ৰেজেণ্টেটিভসকলে আমাৰ নিজৰ কথা, ইয়াৰ কথা ক'ব জানিব লাগে আৰু ক'ব লাগে, সাহস থাকিব লাগে। সেইটোহে আমি এই এইটো ৰিজনেল পাৰ্টিসকলে একগোট হৈ পেলাই আমি কাম কৰিম বুলি ওলাইছোঁ। ধন্যবাদ।